নমস্কাৰ মাতৃভূমি নিউজ চেনেল চাই থকাৰ বাবে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু মই আবু বকৰ সিদ্দিক আজি মই আহি উপস্থিত হৈছোঁ শোণিতপুৰ জিলাৰ ঢেকিয়াজুলিৰ নিকটৱৰ্তী দুলগৰি গাঁৱত পোন প্ৰথমবাৰৰ বাবে দুলগৰি গাঁৱত দুলগৰি ৰাইজৰ উদ্যোগত দুলগৰি গাঁও পুৰণি নুৰানী জামে মছজিদৰ উদ্যোগত প্ৰথম বাৰ্ষিক ধৰ্মীয় সভা অনুষ্ঠিত কৰা হৈছে 2024 12 ডিসেম্বৰ তাৰিখে দুলগৰি পুৰণি নুৰানী জামে মছজিদৰ উদ্যোগত ৰাইজৰ সহযোগত এনে ধৰণে প্ৰথম বাৰ্ষিক ধৰ্মীয় বিশাল সভা অনুষ্ঠিত কৰা হৈছে মই বৰ্তমান দুলগৰি গাঁৱত উপস্থিত আছোঁ আৰু ৰাইজে কেনে ধৰণে উদ্যোক্তাসকলে আসলতে অনুষ্ঠানটি সাফল্যমণ্ডিত কৰিব মই পুনে তেখেতসকলৰ সৈতে আলোচনা কৰিম আৰু কেনে ধৰণে তেখেতসকলে প্ৰস্তুতি কোনে মুখ্য অতিথি হিচাপে উপস্থিত হ'ব সামগ্ৰিক পৰিৱেশ আপোনালোকক অৱগত কৰিবৰ কাৰণে চেষ্টা কৰিম এই সন্দৰ্ভত চাই থাকক আজিৰ এই বিশেষ প্ৰতিবেদন আসসালামু আলাইকুম প্রথম বাকি খবর হিসাবে মই তার মানে আমার যুব সমাজলৈ মোর এটা মানে অনুরোধ থাকিল যাতে মানে নেক্সট প্রত্যেক বছরে যাতে এনেক ধর্মীয় সভা তার মানে প্রায় পাতি পেলাই আমার সমাজখনক যাতে মানে ভাল পথত যাতে মানে লৈ যাব পাৰে হেতু মোর তার মানে হেৰি থাকে কি কব 12 ডিসেম্বরত সমূহ 12 ডিসেম্বরত সমূহ ৰাইজে যাতে আমাৰ ধৰ্মীয় সভালৈ আহি যাতে আমাক যাতে অলপ যাতে আমোদ প্ৰমোদ দিয়ে হেতু মোর তার মানে হেৰি থাকিল আসসালামু আলাইকুম ওরহমতুল্লাহি ওবারাকাতু জনাব মহাশয় আরজ এই যে মন আল্লাহর অসীম দয়াত এই বছর দুলগরি গাঁৱৰ যুৱ সমাজৰ সৌজন্যত অহা ইংৰাজী 12 ডিসেম্বৰ 2024 তাৰিখ 26 আগুন বৃহস্পতিবাৰ দিনজোৰা কাৰ্যসূচীৰে এখনি প্ৰথম বাৰ্ষিক বঁটা বিতৰণী ও ধৰ্মীয় সভাৰ আয়োজন কৰা হৈছে মই মোহাম্মদ হাফিজ কাৰী আবুল হাসান সাহেব নুৰানী মছজিদৰ ইমাম মই অসমবাসী ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছোঁ যাতে আমাৰ এই সভাত সবে আহি অংশগ্ৰহণ কৰে আৰু অসীম দৱাৰ প্ৰাৰ্থী হয় অসমবাসী ৰাইজলৈ নিমন্ত্ৰণ দিছোঁ যাতে অসমবাসী ৰাইজ দলে বলে আহি যোগদান কৰে আৰু ইংৰাজী 12 ডিসেম্বৰ 2024 বৃহস্পতিবাৰ দিনজুৰি কাৰ্যসূচী কৰা হৈছে ৰাতিপুৱা 8 বজাত মাদ্ৰাছাৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত কেৰাত গজল কুইজ প্ৰতিযোগিতা অনুষ্ঠিত কৰিম কি জনাব অসমবাসী ৰাজ্য ছাত্ৰ ছাত্ৰীসকলক মই ইমাম হিচাপে দুলগৰি আঞ্চলিকৰ মাদ্ৰাছাসকলৰ ছাত্ৰ ছাত্ৰীসকল ও শিক্ষকসকলক আমাৰ অসমবাসী ৰাইজক আমন্ত্ৰণ জনাওঁ যাতে আমাৰ এই প্ৰতিযোগিতাত আহি অংশগ্ৰহণ কৰে বিয়লি 3:45 বজাত বঁটা বিতৰণী ও মুকলি সভা আয়োজন কৰিম বিজয় প্ৰতিযোগীসকলক আমি বঁটা বিতৰণ কৰিম আসসালামু আলাইকুম সমগ্ৰ অসমবাসীক আমাৰ সভাৰ উদ্দেশ্যটোৱে হ'ল যাতে আমাৰ সমগ্ৰ অসমবাসী মানুহে ভাল কামক আকোৱালি বেয়া কামক বৰ্জন কৰি যাতে কি ধৰণে জান্নাতি হ'ব পাৰে পৰৱৰ্তী সেইটো উদ্দেশ্য লৈ আমাৰ এই সভাৰ আয়োজন ইয়াতে সকলো মুছলমানে সহায় সহযোগ কৰি আমাক যাতে কামটো কেনেকৈ সাফল্য কৰিব পাৰি তাৰ যাতে সহায় আগবঢ়ায় এইটোৰ উদ্দেশ্য অহা ডিসেম্বৰ মাহৰ কিমান তাৰিখে 12 তাৰিখে ডিসেম্বৰৰ 12 তাৰিখে বৃহস্পতিবাৰ হয় অসমবাসী ৰাইজক কি জনাব এটা ভাল এটা বাৰ্তা দিব বিচাৰোঁ যাতে ধৰ্মীয় সভাৰ উদ্দেশ্যৰে যাতে আমাৰ সমগ্ৰ মুছলমান মানুহে ভাল কামক আকোৱালি লৈ বেয়া কামবোৰ যাতে বৰ্জন কৰে আৰু যাতে পৰৱৰ্তী যাতে জান্নাতলৈ কেনেকৈ যায় তাৰে এটা আলোচনা যাতে হয় সেইটো উদ্দেশ্যৰে আমি সভাটো পাতিছোঁ সদ্য অসমবাসীলৈ আমন্ত্ৰিত হিচাপে নিমন্ত্ৰণ কৰিছোঁ অহা 2024 12 ডিসেম্বৰ বৃহস্পতিবাৰ তাৰিখে আমি ইয়াত বাৰ্ষিক প্ৰথম ধৰ্মীয় সভা পাতিছোঁ তাত আমন্ত্ৰিত আমি হিচাপে সকলো অসমবাসীলৈ নিমন্ত্ৰণ কৰিছোঁ তাতে আমাক দলে বলে যোগদান কৰে যাতে আৰু আমন্ত্ৰিত বিশিষ্ট অতিথি আমাৰ ইয়াত উত্তৰ পূব ভাৰতৰ খ্যাতিমান ওয়াইজিন বিশিষ্ট ইসলামিক চিন্তাবিদ হজরতুল আল্লামা শেখ হজরত মৌলানা আব্দুল বাতেন আনসারি সাহেব ধুবুৰী আসাম আৰু এজন দ্বিতীয় অতিথি মুখ্য অতিথি হিচাপে আলহাজ শেখ হজরত মৌলানা নেকবৰ আলী সাহেব প্ৰধান শিক্ষক বালিগাঁও বৰতল হাইস্কুল শোণিতপুৰ আসাম এই সকলো অসমবাসীলৈ আমি আমন্ত্ৰিত হিচাপে সকলোকে নিমন্ত্ৰণ কৰিছোঁ অহা 12 ডিসেম্বৰ 2024
2024 12 ডিসেম্বর বৃহস্পতিবারে সকলোৱে দলে বলে যোগদান কৰে যে আমাৰ এই ধৰ্মীয় সভা প্ৰথম সভাখনত ধৰ্মীয় দলে বলে যোগদান কৰে যাতে। আসসালামু আলাইকুম খমু অসমবাসী ৰাইজক আমাৰ দলগুৰি গাঁৱৰ নুৰানী পুৰাণী জামে মছজিদত এইবাৰ প্ৰথম বাৰ্ষিক ধৰ্মীয় সভাৰ আয়োজন কৰিছোঁ আমি এই প্ৰেছ যোগে আমি সকলো অসমবাসী ৰাইজক আমন্ত্ৰণ জনাওঁ যে সকলোৱে আহি ইয়াত যোগদান কৰে আৰু ইয়াত আমাৰ মুখ্য অতিথি নেকবৰ আলী চাহাব আহিব আৰু বিশিষ্ট অতিথি আমাৰ আব্দুল বাতেন আনচাৰী আমাৰ সভাত অংশগ্ৰহণ কৰিব। তেওঁ কিছু ধৰ্মীয় আলোচনা কৰিব তথা দোৱাও কৰিব যাতে সকলো অসমবাসী ৰাইজ ইয়াত আহি দোৱাৰ অংশগ্ৰহণ কৰে তাকে আহ্বান জনাইছোঁ।